আৰু ইউপি টিচাৰ ৫,৫০০ তেওঁলোকৰ নিযুক্তি পত্ৰসমূহ অহাকালিলৈ আমি বিতৰণ কৰিম আৰু আজি গধূলিৰ ভিতৰত যিখিনি ডিষ্ট্ৰিক্ট অপশ্যন দিছে আমাৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ সেইখিনি চাই মেলি আমি কোন জিলাত কিমান শিক্ষকৰ নিযুক্তি দিব পাৰোঁ সেইখিনি ঠিক ঠাক হোৱাৰ পাছত আমি খুব সোনকালে এইটো সপ্তাহৰ ভিতৰতে আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰখিনিও বিতৰণ কৰিম। ৪,৫০০ যি ইতিমধ্যে এপ্লাই হৈ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া আৰম্ভ কৰিম কাৰণ এই ৫,৫০০ তেওঁলোক ইয়াৰ পৰা বাদ পৰিব আৰু যিখিনিয়ে GT-PGTত পাইছে তেওঁলোকো তাৰ ভিতৰত যদি আবেদনকাৰী আছিলে তেওঁলোকো তাৰ পৰা বাদ পৰিব আৰু বাকীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আমি এতিয়া সোনকালে আৰম্ভ কৰিম। নিৰ্বাচনৰ আগতে হয়, আগতে আমি কৰিম। নাই সুধি থাকে আমি তাৰমানে ৫,৫০০ৰ লিষ্টখন ওলাই নোযোৱালৈকে আমি ৪,৫০০ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি লাভ নাই কাৰণ কৰিলে অভাৰলেপিং হ'ব। সেইকাৰণে আমি অহাকালিৰ দিনটোলৈকে ৰখি আছোঁ, অহাকালিৰ পাছতে আমি সোনকালে আৰম্ভ কৰিম।